বিধানসভাত তথ্যবিলাক ক'ৰ পৰা কেনেকৈ কোট কৰা হয় মই নাজানো। এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয়। কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ, এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে। আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক, মোৰ কোনো আপত্তি নাই। মই খালি সৰু এটা কথা কৈছোঁ, 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত, আৰু যোৱা বছৰত 989টা হৈছে। এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই, কাৰণ 900 নাই, কিন্তু এটা কথা আমাক বিধানসভাত 1034টা হৈছে বুলি তথ্য দি থৈছে। আরে উত্তর প্রশ্ন নহয়, বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগকে। পৰিৱেশ কিয় নষ্ট কৰে? অধ্যক্ষ মহোদয়, আপুনি বহক, এই উত্তৰটো দিবলৈ চকীখনত দিয়ক কি না। আছে নাজানো, তেখেতে কথা কৈ থাকোঁতেতো মই একবাৰ উঠা নাই, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত। এইটো মানে মই নাজানো ভাই, আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ। ধৰি ল'লোঁ 1000 হ'ল, মই মানি ল'লোঁ যে ঠিক আছে 1040টা। তথাপিতো অধ্যক্ষ মহোদয়, 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে, পপুলেশ্যনো বাঢ়িছে। কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ। এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা, কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকৈ নহয়। যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয়, আৰু মোৰ কোনো আপত্তি নাই, অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোশ্যন দি দিয়ক। যোৱা 3 বছৰৰ ডেটাটো ইয়াতো আৰু ময়ো মেনিপুলেট কৰিব নোৱাৰোঁ, ইট ইজ এ অফিচিয়েল ডাটা। এতিয়া বিহাৰৰ লগত কম্পেয়াৰ কৰে, 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে, ইম্প্ৰুভমেণ্ট কৰিব পাৰে। গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক, আমি আলোচনা কৰিম, আলোচনা কৰাততো কোনো আপত্তি নাই। কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে, পৰিসংখ্যা দিলে গোটেইটো দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ ঘটনাবিলাক কেনেকৈ হয়, যেতিয়া শিৱসাগৰত প্ৰথম মাৰোৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল, মই ৰণোজ পেগু ডাঙৰীয়াক পঠালোঁ যে আপুনি সমস্যাটো সমাধান কৰি আহক। এতিয়া বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে। এইটো তথ্যৰ ভিত্তি হয় জানো? কোনেওতো কাকো আঁঠু কঢ়োৱা নাই। ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে, কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম। আঁঠু কঢ়ুৱাই দিয়া, কিন্তু সেইটোৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে। প্লিজ প্লিজ, সেইটোৰ কাৰণে 27টা সংগঠনক নটিচ দি মাতি দিয়া হৈছে। আপুনি বহক বহক। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, এনেকা কৰিলে কেনেকুৱা হৈছে? মই ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি আৰু 5 মিনিট সময় দি দিয়ক, তেওঁ কথাখিনি কৈ লওক। নাই নাই নাই, অলৰেডি কৈছে না, মোৰ কোনো আপত্তি নাই, না মোৰ কোনো আপত্তি নাই ক'লে। উত্তৰটো শুনি লওক না আগতে, আৰু প্ৰত্যেকটা কথাত কিয় আপুনি কিবা কৰি থাকে? প্ৰত্যেকটো শব্দৰ ইয়াত প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব। বিৰোধী দলপতি ডাঙৰীয়াই ক'লে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলোঁ, একজেক্ট সেইটো শব্দই কৈছে। যদি আমি মাইকত চাওঁ, প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা ব্যৱস্থা কৰি দিছে, আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি, যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনিৰ ভিত্তিত এইখিনি কোৱা হৈছে। না অধ্যক্ষ মহোদয়, তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্যৰ কাৰণে।
মই সেইটো কথা কোৱা নাই কোনটো মই যিখিনি কথা কৈছো কৈছে? মোৰ কথাখিনি আপুনি শুনি লওক তাতে মানে যিটো কথা সমস্যাটো কোৱা যে- হৈছে তাৰ সমস্যাটো হৈছে যে খিলঞ্জীয়াৰ সংজ্ঞা 22 তাৰিখৰ দিনা এই এতিয়া বিধানসভাত আকৌ কৈছে দিব খিলঞ্জীয়াৰ নালাগে আৰু অধ্যক্ষ 5 নম্বৰ মহোদয় 6 নম্বৰ স্যাৰ এই কনফিউজন থাকিলে নিজৰ মতে টুইষ্ট কৰি থাকিব পাৰি পানী হাফ ফুল গ্লাছ আৰু হাফ এমটি গ্লাছ মুখ্যমন্ত্ৰীয়ে সেইটোৱে কৰিব বিচাৰিছে যিখিনি সমস্যা সমাধান কৰিব পাৰি সেইখিনি তেখেতে কৰিবলৈ যত্ন কৰা নাই খালি কথাৰে টুইষ্ট কৰি পেলাই কথাখিনি কৈ আছে আগতে শুনি প্ৰকৃততে ল'ব। স্যাৰ আগতে শুনি ল'ব। দুখীকেইজনক কিয় শাস্তি দিয়া নহ'ল স্যাৰ আৰক্ষী ইমান বিফল নে 3জন লৰাই খালি আগতে শুনি লওক। কৰিছিলে তেওঁলোকক স্যাৰ এৰেষ্ট কৰিব লাগিছিল তেওঁলোকক কিয় এৰেষ্ট কৰা নহ'ল হ'ব। সেইখিনি স্যাৰ আমি ইস্যুটো আনিছো ল এণ্ড অৰ্ডাৰ আইন শৃংখলা হ'ব, মুখ্যমন্ত্ৰী- কোনে আঁঠু কাঢ়িব লাগে কোনো আঁঠু নহয় প্ৰসংগত আহিছে যিহেতু চৰকাৰে নিয়ম অনুসৰি আইন শৃংখলা ৰক্ষাত বিফল হৈছে হ'ব বুলি কি মই কি তথ্য উত্তৰ দিয়ে হ'ব আগতে শুনি ল'ব সেইটোৰ কাৰণে শুদ্ধটো আগতে শুনি ল'ব না বহক সেইটোৰ কাৰণে আমাৰ বহক না এটা আপুনি সংগঠন- আপুনি উত্তৰটো শুনি লওক আৰু নালাগে কিয় উত্থাপন কৰি সেইটোৰ কাৰণে আমাৰ কিয় উত্থাপন হেৰি কৰিছে? কৰিছে? প্ৰস্তাৱটো কংগ্ৰেছে আনিছে বিৰোধী সেইটোতো Please, ক'ব পাৰোঁ, please, আমি please. মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কাৰণে অধ্যক্ষ আহিছোঁ। মহোদয় ক'ব নোৱাৰে। অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ডত নাযাব কথাখিনি ক'ব দিয়ক। অধ্যক্ষ অকল মহোদয় মুখ্যমন্ত্ৰী ৰেকৰ্ডত যাব অধ্যক্ষ মহোদয়। কাৰো ৰেকৰ্ডত নাযাব বিৰোধী দলপতি গৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে কিবা কৰিছে আমিতো আপত্তি কৰা নাই সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব নিশ্চয় স্যাৰ মোক চমুৱাই দিলে নহ'লে 2001 পৰা 24লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 বলাৎকাৰ গোচৰ Sir, this is not debate, তিনি sir. বছৰে Sir, ন্যায়- sir, this is not debate, sir. এনেকুৱা হ'লে আমাক নাই নাই আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ মই আপোনাক ক'বলৈ দিওঁ নাই, নাই। আগতে নাই, ক'বলৈ নাই, দিয়ক এইটো debate নহয়, sir. হ'ব প্লিজ প্লিজ হ'ব প্লিজ অধ্যক্ষ মহোদয় বহক আৰে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আমি কৈ আছে মুখ্যমন্ত্ৰী- ভাই, বহক। অধ্যক্ষ মহোদয় প্লিজ বহক কিয় উঠি থাকে আৰু আমরা উত্তৰ লাগে বহকচোন অধ্যক্ষ মহোদয় বহক 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 অধ্যক্ষ মহোদয় প্লিজ প্লিজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত